বিলাসীপাৰাত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে বিধ্বস্ত কৰিছে বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল। বানে ধোৱা বাঘেৰ চোৱাবতা গাঁও পঞ্চায়তত এতিয়া তীব্ৰ খাদ্য সংকট। অঞ্চলটোত খাদ্য সমস্যাৰ লগতে দেখা দিছে বিশুদ্ধ খোৱাপানীৰ অভাৱে। দুৰ্দশাগ্ৰস্ত অঞ্চলটোত ৰাইজৰ ওচৰত থিয় দিছে বিলাসীপাৰাৰ এজন যুৱক। নিজাববীয়াকৈ চাউল, দাইল, বিস্কুট, পানী আৰু অন্যান্য খাদ্য সামগ্ৰী লৈ দুৰ্দশাগ্ৰস্ত ৰাইজৰ ওচৰত থিয় দিছে অমৃত বাদশা নামৰ যুৱকজনে। আমাৰ সংসদ ডাঙৰীয়া অনুৰোধ কৰিছে যে মানুহো এইমাত্ৰ বিপদত আছে। বিপদৰ সময়ত আমি সকলোৱে থিয় দিব লাগে। আমি সকলো নেতা কৰ্মী একত্ৰিত হৈ আমি মানুহৰ সন্মুখত বা মানুহৰ লগত আমি থিয় দিছোঁ। আৰু ইতিমধ্যে দেখিছে যে বিভিন্ন অঞ্চলত আমি পৰিদৰ্শন কৰিছোঁ। পানী যদিও কমিছে কিন্তু মানুহৰ কিন্তু কষ্ট কমা নাই। আজি মানুহে ৰান্ধি বাঢ়ি খোৱাৰ কিন্তু সুব্যৱস্থা নাই। সমস্যা এই কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ যেতিয়ালৈকে গ্ৰহণ নকৰিব, অসম চৰকাৰে যেতিয়ালৈকে সদিচ্ছা অনুভৱ নকৰিব, সহানুভূতি নেদেখাব, তেতিয়ালৈকে সবকা সাথ সবকা বিকাশ কেতিয়াও